আজি অসমৰ কাৰণে এটা ঐতিহাসিক দিন। ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত সৰুসজাই খেলপথাৰত 10,000তকৈ অধিক যুৱক যুৱতীয়ে বাগৰুম্বা দহু নৃত্য প্ৰদৰ্শন কৰিলে আৰু অসমীয়া মূল যি জনগোষ্ঠীয় সংস্কৃতি, এই সংস্কৃতিৰ অন্যতম বৰ্ণাঢ্য ৰূপ বাগৰুম্বা। গতিকে এই দিনটোৱে বিশ্বৰ দৰবাৰত বাগৰুম্বাক প্ৰতিষ্ঠা কৰা দিনটোৱে আমাৰ কাৰণে এটা নতুন বাৰ্তা কঢ়িয়াই আনিলে, আমাৰ কাৰণে এটা নতুন সম্ভাৱনা কঢ়িয়াই আনিলে। বিশ্বৰ পৰ্যটন ক্ষেত্ৰতে হওক, সাংস্কৃতিক ক্ষেত্ৰতে হওক, অসমে এটা নতুন পৰিচয় লাভ কৰিলে। বিহুৰ ঝুমুৰৰ পাছত বাগৰুম্বাক এনেদৰে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। মোৰ সমষ্টিটো যথেষ্ট সংখ্যক বড়ো জনগোষ্ঠীৰ লোক আছে, প্ৰায় 30,000 আছে। তাৰ পৰাও 115জন যুৱক যুৱতী আহি ইয়াতে নৃত্য পৰিৱেশন কৰিলে। প্ৰধানমন্ত্ৰীৰ সন্মুখত নৃত্য পৰিৱেশন কৰাৰ যি অনাবিল আনন্দ তেওঁলোকে লাভ কৰিলে, সেই আনন্দ আমি দেখি উৎসাহিত হৈছোঁ। আৰু পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেখেতসকলৰ অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সমষ্টিৰ পৰা 115 গৰাকী আহিছিলে। 115 গৰাকী। তেখেতসকলৰ সকলোখিনি ব্যৱস্থা আমি তদাৰক কৰিছোঁ, চৰকাৰীভাৱে বাকীখিনি কৰিছে আৰু খুব সুন্দৰকৈ তেওঁলোকে ইয়াতে নৃত্য পৰিৱেশন কৰিছে। আজিৰ পৰা এটা নতুন পৰ্যায়ত বিশ্ব দৰবাৰত বাগৰুম্বা প্ৰতিষ্ঠিত হ'ব। হয়, প্ৰথমে বিহু, তাৰপিছত ঝুমুৰ, এবাৰ বাগৰুম্বা। হয়। পৰৱৰ্তী সময়তো তেনেকুৱা আৰু বহুত কাৰ্যসূচী আছে চাগে আপোনালোকৰ। চাওক, প্ৰতিটো জনগোষ্ঠীৰ যি পৰম্পৰা, যি সাংস্কৃতিক তেওঁলোকৰ বৈশিষ্ট্য, এইখিনিক প্ৰতিষ্ঠা কৰিবৰ বাবেই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ প্ৰতিষ্ঠা হৈছে বা ই আমাৰ আদৰ্শ। গতিকে যেতিয়া যেনেকৈ প্ৰয়োজন হয়, আমাৰ ঐতিহ্য, আমাৰ সংস্কৃতি, আমাৰ ইতিহাস, লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি, চৰাইদেউ মৈদামৰ পৰা আৰম্ভ কৰি, বিহু, ঝুমুৰ, বাগৰুম্বা, ভৱিষ্যতে হয়তো মিচিং জনগোষ্ঠীৰ আছে, কাৰ্বি জনগোষ্ঠীৰ আছে, এই সকলোখিনিক সুন্দৰভাৱে উপস্থাপন কৰাটোৱে আমাৰ দলৰ আদৰ্শ আৰু সেই আদৰ্শৰে মুখ্যমন্ত্ৰী মহোদয়ে সুন্দৰভাৱে কাম কৰি আহিছে।